কিন্তু মই যোৱাটো একেবাৰে একান্তভাৱে কামনা কৰিছোঁ যাম। কিন্তু তেওঁ এটা কথা কয় যে 30 তাৰিখৰ দিনাখন উজনি অসমত ক'ৰবাত তেওঁৰ এটা অনুষ্ঠানত মাতিছে। 29 তাৰিখৰ কথা কৈছে নেকি? 29 তাৰিখ, 29 তাৰিখ। 29 তাৰিখে তেওঁ যিহেতুকে ক'লে বোলো ঠিকে আছে, আমাৰ 30 তাৰিখে বানে খাব, গতিকে তেওঁ আহিব একদম খাটাং। কিন্তু তেওঁ এটা কথা কৈছে যে যাব লগা হ'লে ধৰক মই হয়তো গাড়ী চাড়ী লৈ যাব লাগিব। তেতিয়া আৰু কথাখিনি এইটো ভাঙি কোৱা নাই আৰু হয়তো তেওঁৰ গাড়ী ভাড়া এইবিলাক আমি বহন কৰিব লাগিব। সেইটোতো আৰু গতানুগতিক স্বাভাৱিক কথা, সেইটো কৰিবই লাগিব। সেই সন্দৰ্ভত এটা আমি গৈ পালোঁ যে তাৰপিছত এই দুপৰীয়া মই আমাৰ সদৌ অসম SC ছাত্ৰ সন্থাৰ সভাপতি মহোদয়ক ফোন কৰিলোঁ। তাৰপিছত তেওঁ ক'লে যে সন্ধিয়া তেওঁলোক কথা বতৰা আৰু তেওঁ সন্ধিয়া কি কৰিলে। আৰু লগতে আমি তেওঁৰ পৰা ওলাই আহি তেওঁ আৰু সুধিল যে তেওঁ ক'লে যে ঠিকে আছে, আপোনালোকে গৈ তেওঁৰ কথাখিনি কেনেধৰণৰ পালে। তেওঁ ইতিমধ্যে যে আমাৰ বিজেপি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ সভাপতি দীপাংক তেখেতৰ লগতো যোগাযোগ দিছে। আৰু লগতে তেওঁ যোগাযোগ কৰি আছে, মই বেলেগত যোগাযোগ কৰি আছোঁ। তেওঁ ক'লে যে আপোনালোকে কেনে সহায়টো পালে বোলে যথেষ্ট আমাৰ ধৰক এই পাছ লোৱাৰ ক্ষেত্ৰত এই কিবা আই কাৰ্ড দিব লাগে, কিবা দিব লাগে নহওক আৰু কিয় নহওক, যিহেতু হেঁতে কথাখিনি মানে যোগাযোগটো কৰা হৈছে, তাৰ কাৰণে আমাৰ কোনো সেনেকৈ পাছ লোৱা নপৰিল, ডকুমেণ্টছ একেবাৰে নল'ল, কেৱল আমাৰ চহী লৈছে আৰু নামটো লৈছে আৰু বেলেগ একো লোৱা নাই, ডাইৰেক্ট আৰু শুনা গৈছে। এই সন্দৰ্ভত আমি যথেষ্ট এটা আশাবাদী। গতিকে সেই ক্ষেত্ৰত আমি এতিয়া আহিব যিহেতুকে আমাৰ এতিয়া প্ৰস্তুতিখিনি নিশ্চয় আপোনালোকে গোটাইখিনি আলোচনা কৰিছে। মই হয়তো আহি ভাগ নাপালোঁ যে ইমান এটা বৃহৎ অনুষ্ঠান চলাব লগা হ'লে আমাৰ অৰ্থৰ কিছু প্ৰয়োজন হ'ব। অৰ্থৰ দিশতো আপোনালোকে নিশ্চয় বিশদভাৱে আলোচনা হ'ল যে আমাৰ ইমান বহুলভাৱে অনুষ্ঠানটো হ'ব লগা হ'লে আমাৰ অৰ্থৰ বহুত প্ৰয়োজন হ'ব। এই সন্দৰ্ভত অৰ্থখিনি নিশ্চয় চিন্তা চৰ্চা কৰিছে, সেইমতে আমি এতিয়া হাতে কামে লাগিব লাগে। এইখিনি মোৰ ক'বলগীয়া। আৰু ইয়াৰ পিছত যদি কিবা ক'ব লগা হয় তেতিয়া মই নিশ্চয় দৰকাৰ কম। লগতে মিনিষ্টাৰ বা আমাৰ সমৰ হাজৰিকা ডাঙৰীয়াৰ কথা ক্ষেত্ৰত তেওঁলোক অহা কথাটো অন্তৰত ধৰিছে আৰু নিশ্চয় জড়িত হৈছে। আৰু আজি সন্ধিয়া আমাক ৰিজাল্টটো তেওঁলোকে দিব। কৃষ্ণ। এইখিনিকে কৈ মোৰ বক্তব্যখিনি সামৰণি মাৰিছোঁ। কৃষ্ণ। আমাৰ টিপলাই মাননীয় সদস্যগৰাকীয়ে বৰ সুন্দৰভাৱে মিনিষ্টাৰক